যোৱাকালি ১ নং পৰ্বতঝৰা পৰিষদীয় সমষ্টিৰ MCLA মুনমুন ব্ৰহ্মৰ কোকৰাঝাৰত থকা নিজ বাসভৱনত উপস্থিত হয় দুগৰাকী সাংবাদিক ক্ৰমে নুৰ ইছলাম শ্বেখ মজৰ আলী আৰু তেওঁৰ ভতিজা জাইদুৰ ইছলাম। তেওঁলোকে উপস্থিত হৈ মজৰ আলী নামৰ যুৱকজনৰ লগত দীৰ্ঘদিনৰ পৰা মুনমুনৰ লগত আছিল ধনৰ লেনদেন। সেই উপলক্ষে উপস্থিত হোৱাৰ পিছত মুনমুনে ফুলাম গামোচাৰে জনাইছিল BPF দলৰ নেত্ৰীগৰাকীক আদৰণি। কিন্তু মুনমুনে BPF দলত যোগদান কৰা বুলি এখন ফেচবুকত পোষ্ট কৰে। ইয়াক লৈ এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় পৰ্বতঝৰাত। আজি নুৰ ইছলাম শ্বেখে আৰু মজৰ আলী এখন সংবাদমেল অনুষ্ঠিত কৰে আৰু সংবাদমেলৰ জৰিয়তে সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰে যে আমি কোনো ধৰণৰ BPF দলত যোগদান কৰা নাই। বিশেষ এটা কাৰণবশতঃ আমি দুই বন্ধু একলগত হ'ব লগা হৈছে। যোৱাকালি মুনমুন বৰ্মৰ বাসগৃহত কোকৰাঝাৰত থকা বাসভৱনত আমি গৈছিলোঁ দুয়োটাই বন্ধুৱে আৰু এজন ভাতিজা আছিল লগত। যোৱা ৩টা বছৰ আগত মোৰ বন্ধুজনে মাছৰ মহলৰ বাবদত ১.৫ লাখ টকা দিছিল। আজি ৩টা বছৰ ধৰি টকা দিম বুলি দিয়াই নাই। আমি ফোন কৰাত বন্ধুজনে ফোন কৰাত মুনমুন বৰ্মই ঘৰত মাতিছিল যে মানে টকাৰ কিবা আলোচনা কৰাৰ কাৰণে আমাক ঘৰত মাতিছিল কোকৰাঝাৰ বাসভৱনত থকা মুনমুন বৰ্মত। তাত আমি দুই বন্ধু গৈছিলোঁ একলগতে। মোৰ বন্ধুজনৰ সৰু ভাইটোৱে যেহেতু নেট পাছ কৰি ধুবুৰী মেডিকেল কলেজত পঢ়ি আছে। পইচাৰ তেওঁৰ মানে সদায় পইচা কিবা কিবি দিব লাগে, খৰচা বাবদত বহুত টকা লাগে, সকলোৱে জানে। কিন্তু বন্ধুজনৰ হঠাৎ বিশেষ কাৰণবশতঃ টকাৰ প্ৰয়োজন হোৱাৰ কাৰণে মুনমুন বৰ্মক তেওঁ ফোন কৰিছিল আৰু মুনমুন বৰ্মই কথা দিছিল যে মোৰ ঘৰত আহক, এনে ফোনত কথা আমি নাপাতিম, এনে বহিখিনি কথা পাতিম। সেইকাৰণে আমি কালি সন্ধিয়াৰ ভাগত মুনমুন বৰ্মৰ ঘৰত গৈছিলোঁ। যাইখিনি কথা বতৰা পাতি আমি দুটা বন্ধুৱে মোৰ সতীৰ্থ হয় ছ'চিয়েল মিডিয়াত বা সংবাদ জগতত সৰু সুৰাকৈ যিদৰে কাম কৰি আছোঁ। মুনমুন বৰ্মৰ লগত আজি ধৰক 2টা বছৰ ধৰি তেওঁৰ লগত কোনো যোগাযোগ নাই, কোনো ধৰণৰ তেওঁৰ লগত আমি লগ নাপাওঁ। সেইকাৰণে তেওঁৰ বাসভৱনত যাইখিনি কথা বতৰা পাতিখিনি তেওঁ আমাক ফুলাম গামোচাৰে আদৰণি জনাইছিল। এজন সংবাদদাতা হিচাপে পৰ্বতঝৰাৰ এজন সংবাদদাতা হিচাপে এজনকৈ সম্বোধনা জনাইছিল। কিন্তু আমি ভাবিব পাইছিলোঁ যে আমাক এজন সংবাদদাতা হিচাপে আমাক সন্মান জনাইছিল। কিন্তু হঠাৎকৈ আমি দেখা পালোঁ যে ছ'চিয়েল মিডিয়াত যে মুনমুন বৰ্মই BPF নেত্ৰীগৰাকীয়ে হঠাৎকৈ মানে ছ'চিয়েল মিডিয়াত এটা পোষ্ট কৰি দিলে যে আমি নতুন পৰ্বতঝৰাৰ পৰা নতুন সদস্য বুলি ভৰ্তি হোৱা বুলি। আমিতো কোনো দলত জইনিং কৰিবলৈ যোৱা নাই, আমিতো কোনো ধৰণৰ ৰাজনীতিৰ লগত কোনো ধৰণৰ জড়িত নাই। আমি এজন সংবাদদাতা হিচাপে ৰাইজৰ সেৱা কৰা স্বাৰ্থেহে আমি আছোঁ আৰু কৰি যাম ভৱিষ্যতত। আমি কোনো দলত যোগদান কৰা নাই আৰু ভৱিষ্যতত নকৰোঁ। কিন্তু আমি মুনমুন বৰ্মক মানে ফেচবুক পোষ্ট কৰাৰ কাৰণে তেওঁক ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ। এনেকুৱা মন্তব্য বা এনেকুৱা ছ'চিয়েল মিডিয়াৰ পৰা যাতে আঁতৰি থাকে, নহ'লে কিন্তু আমি অনাথা আগন্তুক দিনত আমি বিহিত ব্যৱস্থা লোৱাৰ কাৰণে আমি সাজু থাকিম। কিয়নো আমাৰ মান সন্মানৰ কথা আহি পৰিছে। যদি এজন সংবাদদাতা হৈ কিনে দলত যোগদান কৰে, আপুনি BPF দলত যোগদান কৰা নাই। আমি কোনো ধৰণৰ BPF দলত যোগদান কৰা নাই। মিছা আৰু ভিত্তিহীন মানে এটা পোষ্ট কৰিছে বুলি আমি ক'ব পাৰি। BPF দলত যোগদান কৰা নাই আৰু ভিত্তিহীন মানে এটা পোষ্ট কৰিছে বুলি আমি ক'ব পাৰি। যোৱা 3টা বছৰ আগত পৰ্বতঝৰা ফিচাৰী এটা আছে, ফিচাৰীৰ বাবদে মুনমুন বাইদেউক 1.5 লাখ টকা দিছিলোঁ। তাৰ বাবদে মই বাৰ পইচাখিনি ঘূৰাই চোৱাৰ পিছতো পইচাখিনি নিদিয়ে। অলপখিনি দিছে আগত, কিন্তু 2 বছৰ ধৰি মোক 1 টকাও দিয়া নাই এতিয়ালৈকে। পৰহি ফোন কৰিছিলোঁ মই, যিজনে পইচাটো লৈছে সি ক'লে যে বাইদেউৰ তাতে যাই কিবা এটা কৈ দিয়া হওক আপুনি, তাৰপিছত মই যদি বাইদেউ মানা কৰি দিয়ে মই দি দিম পইচাখিনি। বাইদেউৰ তাত যাৱাত মোৰ বন্ধুক লৈ গৈছিলোঁ নুৰ ইছলামক। বাইদেউ তাত যাৱাত বাইদেউ BPFত জইনিং বুলি এটা পোষ্ট কৰিছে। পোষ্টটো আচলতে মিছা আৰু ভিত্তিহীন। আমি BPFক মানে জইন কৰা নাই, এইটো একদম মিছা কথা। আমি কোনো দলত সাপোর্ট করা নেই।
পইচাখিনি দিওঁতে মোৰ ভাতিজা আছিল জাহিদুল ইছলাম আৰু মোৰ এটা ভাই আছিল, সি যাব পৰা নাই। মোৰ ভাতিজাজনক লৈ গৈছিলোঁ আৰু মোৰ বন্ধু এজন এনি টাইম মোৰ লগতে থাকে, তাক কৈছিলোঁ, সি গৈছিল। কিন্তু ফটোখিনি ছ'চিয়েল মিডিয়াত পোষ্ট কৰি লিখি দিছে যে মই ইউথ নিউ জইনিং কৰিছোঁ। এইটো একদম মিছা আৰু ভিত্তিহীন। মই BPF-ক ছাপোৰ্ট কৰা নাই আৰু জইনিং কৰা নাই। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মলৰ প্ৰতিবেদন, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।